আমি তো চৰকাৰে স্কিম দি আছো যে আৰু ভালকৈ গাহৰি মাংসৰ ব্যৱহাৰ হওক, কাৰণ ই এটা ইকনমি। গতিকে কোনোবা ল'ৰা ছোৱালী যদি গাহৰি খেতি কৰিব খোজে, গাহৰি পালন কৰিব খোজে, তাৰ কাৰণে অহা বাজেটত আমি আৰু ভাল স্কিমহে দিব গৈ আছো, যাতে ভাল স্কিম পায়। গতিকে গাহৰি বন্ধ কৰা কোনো কথাই নাই, কাৰণ কোনো ধৰ্মত গাহৰিকটো মা বুলি কৈ যোৱা নাই। গতিকে যদি গাহৰি বন্ধ কৰিব লাগে, ছাগলীও বন্ধ কৰিব লাগিব। সেইটো এটা বেলেগ বিতৰ্কত হ'ব, এইটো ভেগান বিতৰ্কলৈকে গুচি যাব। মহীৰুহ হোমেন বৰগোহাঁই ডাঙৰীয়াৰ আজি উপজা দিন। তেখেতৰ উপজা দিনতে অসম চৰকাৰে বছৰটোৰ সাহিত্যিক বঁটা আৰু সাহিত্যিক পেঞ্চন প্ৰদান কৰে। আজি অসমৰ কেইবাগৰাকীও সাহিত্যিকলৈ আমি সাহিত্যিক পেঞ্চন আৰু সাহিত্যিক বঁটা প্ৰদান কৰিলো। বঁটা প্ৰাপ্ত প্ৰতিগৰাকী সাহিত্যিকৰে সুদীৰ্ঘ আৰু কৰ্মময় জীৱন কামনা কৰিছো। আমি পৰহি দিনাখন কৰ্তনটো হ'বই লাগিব। মুখ্যমন্ত্ৰীৰো কৰ্তন হ'ব, মন্ত্ৰীৰো কৰ্তন হ'ব, নহলে নতুনক দিবৰ কাৰণে দপ্তৰ বনাব লাগিব। গতিকে মুখ্যমন্ত্ৰীৰো দপ্তৰ কৰ্তন হ'ব, মন্ত্ৰীসকলৰো দপ্তৰ কৰ্তন হ'ব, কিন্তু সকলোৰে কৰ্তন হ'ব নালাগে, কাৰণ 4 গৰাকীহে মন্ত্ৰী আছে, 4 জনক দিব লাগিব। বাকী 15 জনে 4 জনৰ কাৰণে অলপ আমিতো চৰকাৰে স্কিম দি আছো যে আৰু ভালকৈ গাহৰি মাংসৰ ব্যৱহাৰ হওক, কাৰণ ই এটা ইকনমি। গতিকে কোনোবা ল'ৰা ছোৱালী যদি গাহৰি খেতি কৰিব খোজে, গাহৰি পালন কৰিব খোজে, তাৰ কাৰণে অহা বাজেটত আমি আৰু ভাল স্কিমহে দিব গৈ আছো, যাতে ভাল স্কিম পায়। গতিকে গাহৰি বন্ধ কৰা কোনো কথাই নাই, কাৰণ কোনো ধৰ্মত গাহৰিকটো মা বুলি কৈ যোৱা নাই। গতিকে যদি গাহৰি বন্ধ কৰিব লাগে, ছাগলীও বন্ধ কৰিব লাগিব। সেইটো এটা বেলেগ বিতৰ্কত হ'ব, এইটো ভেগান বিতৰ্কলৈকে গুচি যাব। মহীৰুহ হোমেন বৰগোহাঁই ডাঙৰীয়াৰ আজি উপজা দিন। তেখেতৰ উপজা দিনতে অসম চৰকাৰে বছৰটোৰ সাহিত্যিক বঁটা আৰু সাহিত্যিক পেঞ্চন প্ৰদান কৰে। আজি অসমৰ কেইবাগৰাকীও সাহিত্যিকলৈ আমি সাহিত্যিক পেঞ্চন আৰু সাহিত্যিক বঁটা প্ৰদান কৰিলো। বঁটা প্ৰাপ্ত প্ৰতিগৰাকী সাহিত্যিকৰে সুদীৰ্ঘ আৰু কৰ্মময় জীৱন কামনা কৰিছো। আমি পৰহি দিনাখন কৰ্তনটো হ'বই লাগিব। মুখ্যমন্ত্ৰীৰো কৰ্তন হ'ব, মন্ত্ৰীৰো কৰ্তন হ'ব, নহলে নতুনক দিবৰ কাৰণে দপ্তৰ বনাব লাগিব। গতিকে মুখ্যমন্ত্ৰীৰো দপ্তৰ কৰ্তন হ'ব, মন্ত্ৰীসকলৰো দপ্তৰ কৰ্তন হ'ব, কিন্তু সকলোৰে কৰ্তন হ'ব নালাগে, কাৰণ 4 গৰাকীহে মন্ত্ৰী আছে, 4 জনক দিব লাগিব। বাকী 15 জনে 4 জনৰ কাৰণে অলপ এৰি দিব। আমিতো চৰকাৰে স্কিম দি আছো যে আৰু ভালকৈ গাহৰি মাংসৰ ব্যৱহাৰ হওক, কাৰণ ই এটা ইকনমি। গতিকে কোনোবা ল'ৰা ছোৱালী যদি গাহৰি খেতি কৰিব খোজে, গাহৰি পালন কৰিব খোজে, তাৰ কাৰণে অহা বাজেটত আমি আৰু ভাল স্কিমহে দিব গৈ আছো, যাতে ভাল স্কিম পায়। গতিকে গাহৰি বন্ধ কৰা কোনো কথাই নাই, কাৰণ কোনো ধৰ্মত গাহৰিকটো মা বুলি কৈ যোৱা নাই। গতিকে যদি গাহৰি বন্ধ কৰিব লাগে, ছাগলীও বন্ধ কৰিব লাগিব। সেইটো এটা বেলেগ বিতৰ্কত হ'ব, এইটো ভেগান বিতৰ্কলৈকে গুচি যাব। মহীৰুহ হোমেন বৰগোহাঁই ডাঙৰীয়াৰ আজি উপজা দিন। তেখেতৰ উপজা দিনতে অসম চৰকাৰে বছৰটোৰ সাহিত্যিক বঁটা আৰু সাহিত্যিক পেঞ্চন প্ৰদান কৰে। আজি অসমৰ কেইবাগৰাকীও সাহিত্যিকলৈ আমি সাহিত্যিক পেঞ্চন আৰু সাহিত্যিক বঁটা প্ৰদান কৰিলো। বঁটা প্ৰাপ্ত প্ৰতিগৰাকী সাহিত্যিকৰে সুদীৰ্ঘ আৰু কৰ্মময় জীৱন কামনা কৰিছো। আমি পৰহি দিনাখন কৰ্তনটো হ'বই লাগিব। মুখ্যমন্ত্ৰীৰো কৰ্তন হ'ব, মন্ত্ৰীৰো কৰ্তন হ'ব, নহলে নতুনক দিবৰ কাৰণে দপ্তৰ বনাব লাগিব। গতিকে মুখ্যমন্ত্ৰীৰো দপ্তৰ কৰ্তন হ'ব, মন্ত্ৰীসকলৰো দপ্তৰ কৰ্তন হ'ব, কিন্তু সকলোৰে কৰ্তন হ'ব নালাগে, কাৰণ 4 গৰাকীহে মন্ত্ৰী আছে, 4 জনক দিব লাগিব। বাকী 15 জনে 4 জনৰ কাৰণে অলপ এৰি দিব।